হে মা দেৱহূতি তুমি শুনা, যি যুগ কহিছোঁ পূৰ্বে ঋষি সমস্তত, তাক আজি তজুৱাগে কৰিব বেকত। যুগ মানে হ'ল সময়, যে যিখিনি কথা সময় সাপেক্ষে পূৰ্বতে মহান মহান ঋষিমুনিসকলৰ আগত আমি প্ৰকাশ কৰিছিলোঁ, ঋষিমুনিসকলে জানিব বিচাৰিছিল, সেই সমস্তখিনি কথা তুমি জানিব বিচাৰিছা আৰু তোমাৰ আগত আমি পুনৰ প্ৰকাশ কৰিম। সকলোৰে আগত এইখিনি কথা কোৱা নাযায়, কিন্তু ঋষিমুনিসকলে জানিব বিচাৰিছিল, আমি কোৱা হৈছিল আগতে, কিন্তু আজি তুমি মোৰ পৰা জানিব বিচাৰিছা মা, তোমাৰ আগত আমি এই তত্ত্ব প্ৰকাশ কৰিম। যি যুগ অধীন চিত্ত সংযমৰ জ্ঞান, চিত্তেহে জীৱৰ বন্ধ মুখৰ নিদান। বিষয় আসক্ত ভৈলে আদিবদ্ধ হৈ, মন শুদ্ধ সেতু ভক্তি বিনে আন নাই। যি সময়ত ঋষিমুনিসকলে আমাৰ পৰা জানিব বিচাৰিছিল পৰম তত্ত্ব জ্ঞান, সেই দৰ্শনবিলাক নিয়ম সংযম ইয়াৰ মাধ্যমেৰেহে তত্ত্বৰ জ্ঞানটো লাভ কৰিব পৰা যায়। যেনে বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত সেৱন, যে বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিমুনিসকল যিহেতু জ্ঞান মাৰ্গৰ ঋষি, আৰু সেই জ্ঞান মাৰ্গৰ ঋষিমুনিসকলে কি কৰিছিল, যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি এনেধৰণে অষ্টাংগ যোগ সিদ্ধি লাভৰ বাবে তেওঁলোকে আশ্ৰয় কৰিব লগা হৈছিল। আকৌ কৰ্মকাণ্ড মাৰ্গত আশ্ৰয় কৰা ঋষিমুনিসকলে বছৰ বছৰ জুৰি, যেনেকৈ শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা, যি 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ নামৰ মহাপুণ্যস্থানত শৌনককে মুখ্য কৰি 28,000 ঋষিমুনিয়ে যি পূৰ্ব পৰিকল্পিত সিদ্ধান্ত অনুসৰি 1000 বছৰ যজ্ঞ কৰিছিল, আৰু সেই যজ্ঞৰ পৰা লাভ হৈছিল কেৱল হোমে ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ, যে জুইৰ ধোঁৱা লাগি শৰীৰটোৰ বৰণটো ধোঁৱা বৰণীয়া হ'ল, শৰীৰৰ লজ্জা নিবাৰণৰ বাবে পৰিধান কৰা বস্ত্ৰবিলাকৰো বৰণটো ধোঁৱা বৰণীয়া হৈ গ'ল। এতিয়া লাভ এইটোহে হ'ল, বাকী একো নহ'ল। সেইকাৰণে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ যি ব্যৱস্থা বৰ্তমান পদবন্ধে প্ৰকাশ কৰিলে, সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান, যে চিত্তক নিয়ন্ত্ৰণ কৰিবৰ বাবে জ্ঞান লাভ কৰি সেই ব্যৱস্থাৰ মাজত অৱস্থান কৰিবলৈ অতীৱ প্ৰয়োজন আছিল সংযম, নিয়ন্ত্ৰণ কৰা। কাক? একাদশ ইন্দ্ৰিয় মন। যিহেতু বাকী 10টা ইন্দ্ৰিয় মনৰ নিৰ্দেশত চলি থাকে, সেইকাৰণে শক্তিশালী ইন্দ্ৰিয় মন তত্ত্বক নিয়ন্ত্ৰণ কৰাৰ নিয়ম সময় সাপেক্ষে পৰিৱৰ্তনশীল। এটা সময় আছিল ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি, এটা সময় আছিল যাগ যজ্ঞ পূজা পাতল এনেধৰণে, আৰু গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে যে চিত্তেহে জীৱৰ বন্ধ মুখৰ নিদান, বিষয় আসক্ত ভৈলে আতিবদ্ধ হৈ, মন শুদ্ধ সেতু ভক্তি বিনে আন নাই। কায় বাক্য মন এক কৰি যি স্থানত আমি আত্মাতত্ত্ব অৱস্থান হৈ থাকোঁ, 24টা তত্ত্বৰে গঠিত এই শৰীৰটোৰ একমাত্ৰ ভঁৰালটোৰ নাম হ'ল চিত্ত। সেই ভঁৰালটো দুটা দিশ আছে, সেই দিশ দুটা হৈছে এটা জীৱৰ বন্ধন, এটা হ'ল জীৱৰ মুখ্য। একেটা বস্তুতে দুটা আছে, এটা হ'ল বন্ধন, এটা হ'ল মুখ্য। আৰু তাৰ বাবে তোমাৰ জ্ঞান আৰু বিবেকেৰে কি কয়, যদি তুমি ভাবা সেই জীৱ যে তুমি বন্ধনৰ মাজত থাকিব বিচাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰৰ বিপৰীত নিয়মখিনি পালন কৰা। আৰু যদি তুমি ভাবা যে এই শৰীৰতে থাকি মই মুক্তিৰ পাত্ৰ হ'ব বিচাৰোঁ, তেতিয়াহ'লে তুমি শাস্ত্ৰৰ মতে চলিবলৈ শিকা। এই দৰ্শনটো প্ৰকাশ কৰিছে। আৰু যদি তুমি মুক্ত হ'ব বিচাৰা, তেতিয়াহ'লে একমাত্ৰ উপায়টো হ'ল মনটো শুদ্ধ কৰিব লাগিব।
আৰু যদি বন্ধনৰ মাজত থাকা তেতিয়াহ'লে তুমি মনক কোনো গুৰুত্ব নিদিয়াকৈ মনে যেনেকৈ নিৰ্দেশ দিয়ে তেনেকৈ চলি থাকা। তাত কাৰো ক'ব লগা কোনে বাপে প্ৰথমেই কৈছে যে চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ, কোনেও কাকো গালি পাৰি লাভ নাই, কোনেও কাকো বেয়া পাই লাভ নাই। কাৰণ 4টা ভাগত বিভক্ত আমি জীৱ আত্মা, চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। এই জৰায়ুজ ৰূপী জীৱৰ ভিতৰত অৰ্থাৎ 4টা ভাগত বিভক্ত জীৱৰ জৰায়ুজ ৰূপী জীৱটো হ'ল শ্ৰেষ্ঠ। কিন্তু এই জৰায়ুজ ৰূপী জীৱৰ ভিতৰত আকৌ 24টা তত্ত্বৰে গঠিত মানুহ নামৰ জীৱবিধ সকলোৰে ভিতৰত শ্ৰেষ্ঠ বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে। আমিয়ে যিহেতু মানুহ সেইকাৰণে আমাক শ্ৰেষ্ঠ বুলি কৈছে। ইয়াৰো 2টা বিশেষ তত্ত্ব আছে, সেয়া হ'লে জ্ঞান আৰু বিবেক। এই জ্ঞান আৰু বিবেক বেলেগৰ নাই, কেৱল মানুহৰ আছে। ভাল কোনটো, বেয়া কোনটো, সঁচা কোনটো, মিছা কোনটো, সত্য কোনটো, অসত্য কোনটো, ইয়াক বিচাৰ বিবেচনা কৰিব পৰা এই 2টা বস্তু কেৱল আমাৰ আছে। বাকীবিলাক এই বস্তুবিলাকৰ পৰা বহুত দূৰত অৱস্থান কৰে। এটা সৰু চিন্তা কৰি চালে আমি বুজি পাই যাব পাৰিম সহজতে যে যিটো গৰুৰ বা যিহাল গৰুৰ কান্ধত যুঁৱলিখন দি খেতিয়কজনে পথাৰত মাটি চহাই লৈ মৈ দি কঠীয়া পাৰি সেই কঠীয়া পথাৰত ৰুই দিয়ে, যিহাল গৰুৰ কান্ধত যুঁৱলিখন দি, সেই গৰুহাল কেনেবাকৈ এৰালডাল ছিঙি যদি গুচি যায় তেতিয়াহ'লে সিহঁতি বিচাৰ কৰিব নোৱাৰে যে সিহঁতৰ কান্ধতে যুঁৱলিখন দি এই কঠীয়া বা ৰোৱাখিনি তাৰ মালিকে পাৰিছিল, গতিকে এইখিনি তাৰ মালিকৰ ৰোৱা, এইখিনি খাব নালাগে। এইটো গৰুটোৱে নাজানে। সেই মাত্ৰ তাৰ আহাৰ বুলি গৰুটোৱে খাবহে জানে। কিন্তু সেই একেটা গৰুৱে সন্ধিয়া সময়ত নিজৰ কিন্তু গোহালিটোলৈ উভতি আহে, সেইটো তাৰ জ্ঞান আছে। তাৰমানে খন্তেক জ্ঞানটো আহে, আকৌ খন্তেকতে জ্ঞানটো লুপ্ত হৈ গুচি যায়। কিন্তু মনুষ্যৰ তেনেকুৱা নহয়। মানুহৰ প্ৰত্যেক মুহূৰ্ততে বিচাৰ বিবেচনা, শুদ্ধ ৰূপ, অশুদ্ধ ৰূপ, সত্য ৰূপ, অসত্য ৰূপ সুন্দৰভাৱে আমি আশ্ৰয় কৰিব পৰা ক্ষমতা, জ্ঞান, দৰ্শন, কৃপালু ভগৱন্ত পুৰুষৰ কৃপাৰ বশত আমি সমস্তজনে লাভ কৰিছোঁ। এতিয়া মন শুদ্ধ কৰাৰ দৰ্শনটো বৰহাৰূপু মহাপুৰুষ মাধৱ গুৰুজনে নামঘোষাত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা, ৰাম বুলি শুদ্ধ কৰা মন। মনটো শুদ্ধ কৰাৰ একমাত্ৰ উপায়টো হ'ল ৰাম, কৃষ্ণ, হৰি, বিষ্ণু জগত প্ৰসিদ্ধ নাম। আৰু সেইজনা বৰহাৰূপু মাধৱ পুৰুষে আমি সমস্তজনাকে এটি প্ৰাৰ্থনাৰ জৰিয়তে সিদ্ধান্ত দিছিল, আপোনাসৱ সমস্তজনাৰে জ্ঞাত, কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ পূজাৰ বস্তু পালোহে বিচাৰি। আমি সমস্তজনাই কম বেছি পৰিমাণে জানো যে তোমাৰ পূজাৰ বস্তু নাপালোঁ বিচাৰি। কিন্তু আমি প্ৰত্যেকে যিখিনি কৰ্ম কৰোঁ, কৰ্মখিনিৰ দ্বাৰা আমি স্পষ্টভাৱে পৰিচিত হৈ আছোঁ, তোমাৰ পূজাৰ বস্তু পালোঁহে বিচাৰি। যদি নাপালোঁ বিচাৰি তেতিয়াহ'লে আজি এই সন্মুখ ভাগত ইমানখিনি দ্ৰব্য আমি আগবঢ়াই নিদিলোঁহেঁতেন। আমি বিচাৰি পালোঁ কাৰণে দ্ৰব্যখিনি আগবঢ়াই দিছোঁ। তাৰমানে ঈশ্বৰ গুৱাপান এভাগত সন্তুষ্ট হ'ব, সেইকাৰণে আমি বুজি পালোঁ, সেইকাৰণে গুৱাপান ভাগ আগবঢ়াই দিলোঁ। ঈশ্বৰ এডাল ধূপ জ্বলালেহে সন্তুষ্ট হ'ব, সেইকাৰণে ধূপৰ পেকেট আগবঢ়াই দিলোঁ। ঈশ্বৰ মিঠাতেলৰ চাকি গছিতহে সন্তুষ্ট হ'ব, সেইকাৰণে মিঠাতেলৰ বন্তি গছ আমি আগবঢ়াই দিলোঁ। তাৰমানে আমাৰ কাৰ্যক্ষেত্ৰত আমাৰ ভাৱনা হয় যে তোমাৰো পূজাৰ বস্তু পালোঁহে বিচাৰি, কিন্তু গুৰুজনাই কৈছে নাপালোঁ বিচাৰি। এতিয়া পালোঁ বিচাৰি নাপালোঁ বিচাৰিৰ মাজত দৰ্শন, বিচাৰি পালোঁ কি কি, তাৰমানে মনলৈ আহিছিল কি কি, যে জল দি পুজিলোহেঁতেন কিন্তু মাছে বিতালিলে। জলেৰে তোমাক সেৱা কৰাৰ বৰ ইচ্ছা আছিল প্ৰভু। বহুজনে কৈছে লোকাচাৰ হিচাপে যে জলেৰে ভগৱন্ত সন্তুষ্ট হয়, সেইকাৰণে জল ল'বলৈ গৈছিলোঁ, কিন্তু মাছে যেতিয়া ঘোদালি থৈছে, গতিকে জলো দেখোন চোৱাই হৈ গ'ল প্ৰভু। চোৱা বস্তুৰে তোমাক দিলে তুমি সন্তুষ্ট হ'বা জানো? তুমিতো সন্তুষ্ট নোহোৱা, সেইকাৰণে মই জলেৰে তোমাক সেৱা কৰাটো ইচ্ছা প্ৰকাশ নকৰিলোঁ। পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে, ফুলেৰেও তোমাক সেৱা কৰাৰ ইচ্ছা আছিল,
কিন্তু ভোমোৰাই চুহিলে সেইকাৰণে সেই বস্তু চোৱা হৈ গ'ল। তাৰপাছত দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে, গাখীৰেৰেও তোমাক আমি সেৱা কৰিবলৈ বৰ ইচ্ছা হৈছিল প্ৰভু, কিন্তু দামুৰিয়ে পি দিয়াৰ বাবে সেই দুগ্ধও যে চোৱা হৈ গ'ল। সেইকাৰণে প্ৰভু আমাৰ জ্ঞান আৰু বিবেকে কৈছে যে যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলি পুৱা। এইটোৱে হ'ল চিৰন্তন সত্য যে ভগৱন্ত সন্তুষ্ট হয় তেওঁৰ নিৰ্গুণ নামত। এতিয়া তেওঁৰ নিৰ্গুণ নামেই যদি আমি পুৱা গধূলি আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে ভগৱন্তৰ কৃপা আমি লাভ কৰিব পাৰিছোঁ নাই, এইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা কৰিলে আমি উপলব্ধি কৰিব পাৰিম। সিদ্ধান্ত দিলে যে বন্ধন আৰু মোক্ষ দুইটা বস্তু তুমি একেটা শৰীৰতে লাভ কৰিব পাৰিবা। ইচ্ছাটো তোমাৰ নিজৰ, ইচ্ছাটো তোমাৰ নিজৰ, যে বন্ধনৰ মাজত থাকি নৰকগামী হ'ম বা অধোগতি হ'ম, নে মোক্ষ প্ৰাপ্তিৰ বাবে আমি ভকতৰ সংগ বা ঈশ্বৰৰ নাম আশ্ৰয় কৰিম। তাৰ উপায়টো দিলে, ভক্তিহে কল্যাণ পথ কহিলো বুজাই, ঈশ্বৰত চিত্ত দিলে মুকুত হুয়, মন শুদ্ধ আদি কৰি যতেক আশ্ৰয়, সৎ সংগ সবাৰে মূল জানিবা নিশ্চয়। মন শুদ্ধ কৰিবৰ বাবে এনেকুৱা যিমানবিলাক শুদ্ধ পথ আশ্ৰয় কৰি ঈশ্বৰ পুৰুষৰ কৃপাধন্য হ'বলৈ আমি প্ৰত্যেকজন কৃপালু বা পাই ইচ্ছা কৰিম, তাৰ মূল পথ এটাই, সেইটো হ'ল সৎ সংগ। অৰ্থাৎ আজি যিভাগী গৃহ তেলেঙনীয়া গাঁৱৰ গোৱালপৰীয়া নামঘৰ, এই পবিত্ৰ পুণ্যধাম, এতিয়া এই পবিত্ৰ পুণ্যধাম ভাগি এজন ব্যক্তিৰ খৰচত নিৰ্মাণ হৈছে নি? নাই হোৱা। ব্যক্তিগতভাৱে এজন ব্যক্তিয়ে এই গৃহভাগী নিৰ্মাণ নাই কৰা। গাঁৱৰ প্ৰত্যেকজন ব্যক্তিৰে 10 টকা 5 টকাৰ পৰা আৰম্ভ কৰি 1000 টকা লাখ টকালৈকে অনুদানৰ দ্বাৰাহে এই সুন্দৰ গৃহভাগী নিৰ্মাণ হৈছে। এই দৰ্শনটো আমাৰ সকলোৰে জ্ঞাত, আৰু এই কথাটোকে কৈছে যে সৎ সংগ সবাৰে মূল জানিবা নিশ্চয়। এজন ব্যক্তিয়ে কৰিব নোৱাৰা এটা শুদ্ধ কৰ্ম, এক মহৎ কৰ্ম, 1000জন ব্যক্তিৰ সহায়ৰ দ্বাৰা সেই কামটো সহজতে হৈ উঠে। সেই ব্যৱস্থাটোৰ নামেই হ'ল সৎ সংগ। এটা সৎ সংগ আশ্ৰয় কৰা, সাধু সংগ আশ্ৰয় কৰা। প্ৰকাশ কৰিছে যে জীৱৰ দুৰ্লভ পাশ সংগক কহয়, কিন্তু দুৰ্য নৰ সংগ এৰিবে লাগয়। যিহেতু এটা মহৎ কামৰ সফলতা 1000জনৰ সৎ চিন্তা, সৎ মানসিকতাৰ দ্বাৰাহে সম্ভৱ হয়, সেইকাৰণে গুৰুজন বস্তু অৰ্থাৎ কপিল প্ৰভুৱে মাতৃ দেৱহূতিক ক'লে যে জীৱৰ দুৰ্লভ পাশ কেৱল সংগৰ দ্বাৰাহে লাভ হয়, আৰু সেই সংগৰ নাম দিলে সৎ সংগ। এতিয়া সৎ সংগ পাবলৈ কি এৰিব লাগিব? কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। দুৰ্জনৰ সংগ এৰিব লাগিব, সৎ সংগ আশ্ৰয় কৰিব লাগিব। আৰু দুৰ্জনৰ সংগলৈ গৈ যদি আমাৰ ভাল লাগিছিল ইমান দিনে, তেতিয়াহ'লে সেই দুৰ্জনৰ সংগত পঠিয়াই দিয়া, কটাই দিয়া সময়খিনি কপিল প্ৰভুৱে মাতৃ দেৱহূতি কোৱাৰ চলেৰে কৃপালু গুৰুজন বস্তুৱে আমি কলিৰ মলমতি মনুষ্যক প্ৰকাশ কৰিছে। সেই সংগ নিতে যদি সাধুত কৰিত, মুখৰ দুৱাৰত এবে শুয় মুকুত। এজন ব্যক্তিয়ে কলিৰ কৰাল গ্ৰাসত পৰি দুৰ্জনৰ সংগ আশ্ৰয় কৰিছে, সেইকাৰণে তেওঁ অধোগতি। শৰীৰ একেটাই, কিন্তু তেওঁ জ্ঞান লাভ কৰি যদি সেই সময়খিনি এজন সাধুৰ সংগ লয়, তেতিয়াহ'লে একেটা শৰীৰতে জ্ঞানী বা সাধু সন্ত মহন্তৰ সংগৰ দ্বাৰা সেই ব্যক্তিজনে পৰম গতিৰ দিশেৰে আগবাঢ়ি যাব পাৰে। তাকে নকৰি দুৰ্জনৰ সংগ বা অসৎ সংগ আশ্ৰয় কৰিলে তেওঁ অধোগতিৰ দিশে যাব লগা হয়। এই দৰ্শনটো প্ৰকাশ কৰিছে পদবন্ধে। আমি সৰুতে প্ৰত্যেকেই বিদ্যালয়ৰ পাঠ্যপুথিত হয়তো এটা কাহিনী পাইছিলোঁ সাধু আকাৰত, যে এজন পিতৃয়ে তেওঁৰ নিষ্কৰ্মা 4জনমান পুত্ৰক জ্ঞান দিবৰ বাবে এটা উপায় উলিয়ালে। 4জন পুত্ৰক ওচৰলৈ মাতি বোলে, বোপাই এই মাৰিডাল লোৱাচোন। ডাঙৰ পুত্ৰক মাৰিডাল দিলে, বোলে ভাঙাচোন তুমি।
সহজতে এডাল মাৰি ডাঙৰ পুতেকে এনেধৰণে ভিৰাই লৈ মাৰিডাল ভাঙি পেলালে। তাৰ পাছত আকৌ এডাল মাৰি সৰু পুতেকক মাজু পুতেকক এনেধৰণে চাৰিওজন পুতেককে ক্ৰম অনুসাৰে দি গ'ল। প্ৰত্যেকজনে সহজতে সেই মাৰিডাল ভাঙিব পাৰিলে। তাৰ পাছত এমুঠিমান মাৰি একেলগ কৰি ৰছীৰে বান্ধি বোলে বোপাইহঁত এতিয়া এই মাৰিকেইডাল একেলগ কৰি এই মুঠি ভাঙাচোন। তেতিয়া সেই একেলগ কৰা 10ডালমান মাৰি কিন্তু ভিৰ কৰি তেওঁলোকে ভাঙিব পৰা নাছিল। তাৰ দ্বাৰা সেই জ্ঞানটো প্ৰকাশ কৰিলে যে পৃথকে পৃথকে পুজিলে পূজা কেহু নলবয়, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। শাস্ত্ৰ একেবাৰে মূল দৰ্শন যে 33 কোটি দেৱ দেৱতাক পৃথকে পৃথকে যদি পূজা কৰা তাৰ পৰা লাভ একো নহয়, কিন্তু এক কৃষ্ণদেৱত যদি শৰণ লৈ নিজৰ জীৱন আগবঢ়াবলৈ চেষ্টা কৰা তেতিয়াহ'লে তাৰ দ্বাৰা তোমাৰ সমস্ত কাৰ্য সিদ্ধি হ'ব। অকলশৰীয়া হৈ যদি থাকা তেতিয়াহ'লে এটা মহৎ কাম কেতিয়াও সফল নহয়। যদি সকলোৱে একত্ৰিত হৈ কৰ্মটো কৰিবলৈ আগবঢ়া তেতিয়াহ'লে সেই কৰ্মটো সহজতে সফল হয়। আৰু সেই সফলতাৰ দিশৰ সহজ কৰ্মটোৰ মূল দৰ্শনটো হ'ল দুৰ্জনৰ বিপৰীতে সজ্জন বা সাধু সংগ। এতিয়া সাধু কাক কৈছে? আজি আমি সকলো ইয়াত উপস্থিত হৈছোঁ, এক অৰ্থত আমি সমস্তজনাকে শাস্ত্ৰই সাধু বুলি কৈছে, কিয়নো কৃষ্ণ নাম আশ্ৰয় কৰা মাত্ৰেই সাধু। কিন্তু তাতো এটা দৰ্শন নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে যে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত হবে হৰি নামৰ কিংকৰ। আমি সমাজ পাতি বসবাস কৰা বাপাইসকলে একেবাৰে ঘৰুৱা কৰ্মৰ পৰা সামাজিক ব্যৱস্থাৰ কৰ্মৰ নীতি নিয়মলৈকে যিমানখিনি মগজুৰে চিন্তা কৰি যিমানখিনি কাৰ্যক্ষেত্ৰত পালন কৰোঁ, প্ৰত্যেকটো কৰ্মৰ দৰ্শনটো বেদৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছে, বেদৰ দ্বাৰা আহিছে। বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সকলোবিলাক হৰি নামৰ কিংকৰ, সকলোবিলাক ঈশ্বৰ কৃষ্ণদেৱৰ নামৰ তলতীয়া দাস। হেন জানি এই তত্ত্বটো জানি যিজনে নামৰ কীৰ্তন কৰে সেহিহে পৰম সাধু নৰ মানে মনুষ্য বা মানুহৰ ভিতৰত শাস্ত্ৰই সেইজনক সাধু বুলি প্ৰশংসা কৰিছে, যিজনে বাকী বেদৰ সমস্ত কৰ্ম ধৰ্ম ত্যাগ কৰি কেৱল বেদৰ শুদ্ধ ধৰ্ম কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন আগবঢ়াই নিয়াটো চিন্তা কৰিলে, সেইজনেই সাধু। তেনেকুৱা হাজাৰজন লগ খাই থকা একত্ৰিত হোৱা সমাজখনৰ নাম হ'ল সাধু সমাজ। আৰু সাধু সমাজ হ'ল সৎ সংগ বুলি কৈছে। আৰু সেই সৎ সংগ আশ্ৰয় কৰিলে সেই সংগে অসংগ নিতে যদি সাধুত কৰিত মুখৰ দুৱাৰতেবে শুৱয় মুকুত। তেতিয়া এটি জীৱৰ মোক্ষ প্ৰাপ্তিৰ দুৱাৰখন অনায়াসে খোল খাই যায়। এতিয়া আমি প্ৰত্যেকে প্ৰকৃততে সাধু বুলি ভাবোঁ, কিন্তু শাস্ত্ৰৰ নীতি নিৰ্দেশনা বিশ্লেষণ কৰি যদি আমাৰ কৰ্মবিলাক শাস্ত্ৰৰ লগত নাই মিলা তেতিয়াহ'লে আমি সাধু নহয়, যদি মিলিছে তেতিয়াহ'লে আমি সাধু হয়। আৰু সেইজনৰ সংগ আশ্ৰয় কৰিবলৈ কৈছে। যদি শাস্ত্ৰৰ লগত নিয়মটো নিমিলা যেন দেখিছোঁ তেতিয়াহ'লে তেওঁৰ সংগ পাৰিলে এৰা, আৰু নোৱাৰিলে তেওঁক তুমি শাস্ত্ৰসন্মত দৰ্শনটো বুজাবলৈ চেষ্টা কৰা। এই দৰ্শনটোকে বৰ্তমান কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে। লিংগ দেহা জীৰ্ণ ইটো অল্পতে কৰ অন্নপান গৰ্ভাগিনীয়ে যেমন দহয় ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয় মূৰ পদ সেৱাত ৰখিক যিটো হয়। সেই মা দেৱহূতি জীৱই ঈশ্বৰ পুৰুষৰ কৃপা সহজতে লাভ কৰিবৰ বাবে বিশেষ কেইটামান কথা মানিব লাগিব। সেই কথাকেইটা হ'ল
প্ৰীতি, শ্ৰদ্ধা, ৰতি আৰু ভক্তি। কৃষ্ণ কৃষ্ণ। যি ধৰণে যৌৱনপ্ৰাপ্ত এগৰাকী কন্যা বা এজন ল'ৰাই শৰীৰৰ অৱয়ৱটো ধুনীয়া দেখাৰ বাবে এগৰাকী ছোৱালীৰ প্ৰতি এজন ল'ৰাৰ প্ৰতি এগৰাকী ছোৱালীৰ মনটো আকৃষ্ট হয়, সেইটো কোৱা হৈছে প্ৰেম, অৰ্থাৎ ভাগৱতে কৈছে প্ৰীতি। প্ৰীতি হোৱাৰ লগে লগে অৰ্থাৎ প্ৰেম হোৱাৰ লগে লগে এটা নিৰ্দিষ্ট সময়ত গৈ সেই প্ৰেম শ্ৰদ্ধালৈ ৰূপান্তৰিত হয়। যেতিয়া বিবাহ হয়, বিবাহ হোৱাৰ পাছত পুৰুষজনে অৰ্থাৎ ভাল পোৱা ল'ৰাজনক স্বামীৰ শাৰীলৈ উত্তীৰ্ণ হোৱাৰ লগে লগে শ্ৰদ্ধাটো কৰিবলৈ ইচ্ছা যায় পত্নীগৰাকীয়ে স্বামী হিচাপে। স্বামীজনৰো পত্নীক সহধৰ্মিনী হিচাপে শ্ৰদ্ধা কৰিবলৈ মন যায়। কিন্তু শ্ৰদ্ধাটো সহজতে নহয়, প্ৰীতিৰ পাছতহে শ্ৰদ্ধাৰ জন্ম হয়। আৰু এনেধৰণে প্ৰকৃতি পুৰুষ দুয়োজনৰ মাজত, বাপ আই বা স্বামী স্ত্ৰীৰ মাজত শ্ৰদ্ধা হওঁতে এদিন ৰতি হয়। শ্ৰদ্ধা সহকাৰে যেতিয়া ৰতি হ'ব, তেতিয়া মাতৃগৰাকীৰ অৰ্থাৎ পত্নীগৰাকীৰ গৰ্ভত এটি সন্তান জন্ম হয়। এইটো ৰতি ক্ৰিয়াৰ কাৰণেহে সন্তানৰ জন্ম হয়। আৰু তাৰ পাছত সেই সন্তানটোৰ প্ৰতি মানুহগৰাকীতকৈও বেছি ভাল পোৱাটো হয়। দেউতাকে যদি পত্নীগৰাকীক ভাল পাইছিলে, সন্তানটো হোৱাৰ লগে লগে পত্নীগৰাকীৰ লগত থকা সমস্তখিনি মৰম ভাল পোৱা পুত্ৰলৈ স্থানান্তৰিত হৈ যায়। পত্নীক যিমান ভাল পাইছিল, পুত্ৰক তাতোতকৈ বেছি ভাল পায়। বা পত্নীগৰাকীয়ে স্বামীজনক যিমান ভাল পাইছিল, পুত্ৰ এটি উপহাৰ দিয়াৰ কাৰণে স্বামীজন কোনোবা এদিনা ঘৰলৈ নাহিলেও সেই পুত্ৰৰ মৰমতে স্বামীক পোৱা যেন লাগি থাকে। এইটো আমাৰ সকলোৰে জ্ঞাত। আৰু সেইটোৱে হ'ল ভক্তিৰ দৰ্শনটো, যে যাৰ চৰণলৈ আমি যাম তেওঁক প্ৰথম ভাল পাবলৈ শিকিব লাগিব। সেয়া হ'ল কৃষ্ণ তত্ত্ব, মানে প্ৰীতি। যেতিয়া আমি কৃষ্ণ তত্ত্বৰ কথা শুনি কৃষ্ণক চিন্তা কৰিবলৈ মন যাব, চিন্তা কৰা প্ৰীতিৰ জৰিয়তে এদিন গৈ এনেকুৱা এটা অৱস্থাত উপনীত হ'ম, সেইটো হ'ল শ্ৰদ্ধা। কৃষ্ণ কথা শুনি থকাই নহয়, নামঘৰলৈ যাব লাগে, নামঘৰত গৈ ধূপ ধূনা বন্তি কিবা ঈশ্বৰৰ নামত অৰ্পণ কৰিব লাগে। এইটো হ'ল শ্ৰদ্ধা, যিটো আপোনালোকে আজি কৰিছে। ভগৱন্তৰ বাবে এখনি নৈবেদ্য শৰাই আগবঢ়াইছে। এয়া তাত কল, কুঁহিয়াৰ, বুট, মগু, চাউল, তিয়ঁহ, নাৰিকল আদি বিভিন্ন উপকৰণ দ্ৰব্য হিচাপে আগবঢ়াই দিছে। কাৰোবাৰ ঘৰত নাৰিকল গছ আছে, তেওঁ হয়তো কৈছে বোলে কিনো এই নাৰিকল দুটাত পইচা ল'ম, ভকতেহে খাব, সেইকাৰণে মই ভকতলৈ নাৰিকল দুটা এনেই দি দিছোঁ। সেইটো হ'ল ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা। কাৰোবাৰ বাৰীত এথোকা কল লাগি আছিল, বোলে বেপাৰীক দিয়া হ'লে মই 200 টকা পালোহেঁতেন, কিন্তু ৰাইজে যেতিয়া কৰ্ম কৰিব লৈছে, বোলে যি দিয়ে ৰাইজে মই তাতে সন্তুষ্ট। ৰাইজে যদি 10 টকাও দিয়ে তেওঁ তাতেই সন্তুষ্ট, ভকতে গ্ৰহণ কৰিব। এই যিটো ভাৱনা, এইটো হ'ল শ্ৰদ্ধা। তাৰমানে ঈশ্বৰৰ নাম ভাল পোৱাৰ কাৰণে এগৰাকী কন্যাৰ ৰূপটো দেখাৰ লগে লগে যিধৰণে আমি যৌৱনপ্ৰাপ্ত যুৱকজনে ভাল পালোঁ, ঠিক তেনেধৰণে ভকতৰ সাজ সজ্জা পৰিধান কৰি মাৰ্জিত আচৰণেৰে পদপথেৰে আহি থকাৰ লগে লগে গৃহৰ মধ্যে বাৰান্দাত বহি থকা বাপ আইজনৰো মনত ভাৱনাটো আহি গ'ল, বাপসকল যায় ক'লৈ, ইমান সুন্দৰ লাগিছে পৰিৱেশটো, ময়ো যাব পৰা হ'লে। এইটো হ'ল প্ৰীতি, মানে প্ৰেম হৈছে ভকতৰ প্ৰতি। ঈশ্বৰৰ নামত প্ৰেম হ'ল, আৰু প্ৰেম হোৱাৰ লগে লগে শ্ৰদ্ধা সহকাৰে কিবা এটা দ্ৰব্য আগবঢ়ালোঁ, আৰু শ্ৰদ্ধাৰ পাছত ৰতি হ'ল ভক্তিৰ লগত জীৱাত্মাৰ মিলন হ'ল। আৰু মিলন হোৱাৰ লগে লগে যি সন্তানৰ জন্ম হ'ব, সেই সন্তানটো হ'ল কৃষ্ণ তত্ত্ব হৃদয়ৰ মাজত আমি দৰ্শন পাম, যিটো 10 নম্বৰতে দেৱহূতিৰ গৰ্ভত জন্ম হৈছে। সেই 10 নম্বৰতে যে জন্ম হ'ল, তাৰ আগত আমি ইতিমধ্যে কোৱা হৈছে ভাগৱতৰ পদবন্ধে 9 গৰাকী কন্যাৰ জন্ম হৈছে। সেই 9 গৰাকী কন্যাৰ নাম হয়তো আমাৰ ব্যাখ্যাকাৰ বাপজনাই কৈ গৈছিল, তথাপিতো আধ্যাত্মিক দৰ্শনে 9 গৰাকী কন্যাৰ নাম দিছে শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন। এই 9 গৰাকী কন্যাৰ লগত যেতিয়া চিনা পৰিচয় হ'ব, সুদৃঢ় বিশ্বাস হ'ব 9 গৰাকী কন্যাৰ দৃষ্টিত,
দৰ্শনত, তেতিয়া 10 নম্বৰতে তুমি কৃষ্ণ তত্ত্বৰ মাতৃ হ'ব পাৰিবা। অৰ্থাৎ হৃদয় পদ্মত, হৃদয়ৰূপী পদুম ফুলত তুমি কৃষ্ণ তত্ত্বক দৰ্শন পাই যাবা। সেইকাৰণে 10 নম্বৰতহে কপিলৰ জন্ম হৈছে। 9 নম্বৰলৈকে কেৱল 9গৰাকী কন্যাৰ জন্ম হ'ল, সেয়া হ'ল নৱধা ভক্তি। নৱধা ভক্তিৰ মাধ্যমেৰে যেতিয়া আমি পূৰ্ণাংগ ৰূপ লাভ কৰিম, তেতিয়াই 10 নম্বৰত কপিল প্ৰভুৰ জন্ম যেনেকৈ হ'ল, ঠিক তেনেকৈ আমি সমস্ত ভূততে কৃষ্ণ তত্ত্বৰ দৰ্শন হৈ যাব। এই দৰ্শনটো বৰ্তমান পদবন্ধে আমাক প্ৰকাশ কৰিলে যে লিংগ দেহা জীৰ্ণ ইটো অল্পতে কৰয়, অন্ন পান গৰ্ভাগ্নিয়ে যেমনে দহয়, ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয়, মূৰ পদ সেৱাতৰ ৰসিক যিটো হয়। যিজনে কেৱল মোৰ চিন্তা, খোজে কাটলে বাক্যে বচনে, খাওঁতে শুওঁতে উঠোঁতে বহোঁতে, প্ৰত্যেক মুহূৰ্ততে কেৱল কৃষ্ণ নাম। কাৰোবাক যদি পানী এগিলাচ দৰকাৰ হৈছে, বোলে বা পানী এগিলাচ লাগিছিল, পাম নেকি, এই বুলি ক'বলৈ যাওঁতেও বোলে কৃষ্ণ আই পানী এগিলাচ পাম নেকি, ইজনেও যদি ইগৰাকীয়েও যদি বোলে কৃষ্ণ ভাৱ লওকচোন। এই কৃষ্ণ শব্দ ব্ৰহ্মেৰে যেতিয়া আমি জীৱনটো আৰম্ভ কৰিবলৈ শিকিম, ইয়াতে প্ৰীতি, ইয়াতে শ্ৰদ্ধা, ইয়াতে ৰতি, ইয়াতে ভক্তি, আৰু তাৰ দ্বাৰাই ঈশ্বৰ পুৰুষৰ কৃপা জীৱৰ পৰম গতি সাধিত হয়। এৰাম মূৰ গুণ, মূৰ নাম গুণক সদায় মাত্ৰ গাৱে, সাজুৰ্য মুখ কমূৰ ইচ্ছা নকৰয়, বিৰল ভকতি মাত্ৰ আৰাকে কয়। এনেকৈ এজন মানুহে অন্যজন মানুহৰ প্ৰতি, বাকী তিনিমুঠি জীৱৰ কথা আমি মনলৈ অনাই নাই বাৰু। ভগৱন্ত পুৰুষৰ দ্বাৰা শাস্ত্ৰসন্মতে উপদেশ প্ৰদান কৰা হৈছে, বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধি সৰ্বদায়ে মান্য কৰে। বাকী তিনিমুঠি জীৱক ঈশ্বৰ জ্ঞান কৰিব পৰা নাই, নালাগে। বিশেষকৈ তোমালোকে এজন মানুহে অন্যজন মানুহকে ঈশ্বৰ বুলি জ্ঞান কৰিবলৈ চেষ্টা কৰা শিকাচোন। এনেকৈ মূৰ নাম গুণক সদায় মাত্ৰ গাৱে, সদায় এনেকৈ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে এজনে অন্যজনক কৃষ্ণ নামেৰে যদি সম্বোধন কৰা হয়। এটা সময়ত আছিল বোলে কৃষ্ণ বৰাবাব কোনফালে যোৱা, এনেকৈ কোৱাৰ পৰা এটা সময় আছিল বোলে বৰাবাব নহয়নে কোনফালে যোৱানো, বোলে শইকীয়ানী নহয়নে ক'ত যোৱানো, বহুত দিন দেখা নাই, আমাৰ ফালে পাক এটাও নমৰা হ'লা। এনেকুৱা ভাৱ ভাষা আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাত। কিন্তু শাস্ত্ৰই কৈছে সেইষাৰি বাক্যকে কোৱা, কিন্তু তাত কৃষ্ণ নামটো যোগ কৰি দিয়া, বোলে কৃষ্ণ শইকীয়ানী আই বহুত দিন দেখা নাই কোনফালে যোৱা। বাক্য একেটাই, অৰ্থ একেটাই, কিন্তু তাৰ শাস্ত্ৰসন্মতলৈ লৈ যোৱা যে বোলে কৃষ্ণ দত্তবাব, বৰাবাব কৃষ্ণ কোনফালে যোৱা। এই কৃষ্ণ নামটো যিকোনো প্ৰকাৰে তুমি উচ্চাৰণ কৰা বাক্যত যোগ কৰিবলৈ চেষ্টা কৰা। এই দৰ্শনটো ভাগৱতে সিদ্ধান্ত দিছে। আৰু যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। যিবিলাক বাক্য ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে আশ্ৰয় কৰিছোঁ পদ্ম মুখখনতে সমস্ত জনাই, সেই বাক্যবিলাকত যদি কৃষ্ণ নাম নাই, তেতিয়াহ'লে সেইবিলাক বাক্য চোৱা পাতনিতকৈও লেতেৰা। তোমাৰ শিক্ষাগত অৰ্হতা কিমান, তুমি কিমান মাটিৰ গৰাকী, তুমি কেইতলা বিল্ডিঙৰ ওপৰত অৱস্থান কৰি আছা, এইবিলাক ভাগৱতৰ নামে বাজ বিচাৰ নকৰে। তুমি কৃষ্ণ নাম বা ঈশ্বৰৰ নামটো আশ্ৰয় কৰিছানে নাই কৰা, এইটোহে নামে বিচাৰ কৰি থাকে। যিটো বাক্যে আশ্ৰয় গুণ নাম মাধৱৰ, সিটো বাক্যে হৰৈ পাপ জনসমূহৰ। যিবিলাক বাক্যত কৃষ্ণ নাম যোগ হৈ আছে, সেই বাক্যৰ দ্বাৰা জীৱৰ মংগল সাধন হয়। সেইকাৰণে আমি সিদ্ধমুঠি যেতিয়া আগবঢ়াই দিম,
মূৰটো তললৈ কৰি অন্ততঃ সেৱাভাগ কৰিব লাগে বোলে বাপ আপোনাৰ হবৰ অগ্ৰত আমি সিদ্ধন্ন মুঠি আগবঢ়াই দিবলৈ যাওঁতে চাক প্ৰচাক সমনীয়া খোজে কাটলে বিভিন্ন ধৰণৰ অপৰাধ হৈছে যি নামেৰে ৰন্ধন কৰিব লাগিছিল কি বুলি বা ৰন্ধন কৰিলোঁ যি ভাৱনাৰে ৰন্ধন কৰিব লাগিছিল কি বা ভাবি ভাবি ৰন্ধন কৰি আছিলোঁ মুঠতে যিকোনো প্ৰকাৰে বা অপৰাধ ৰৈ গৈছে যে অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল কৰি মোক ৰক্ষা কৰিছনে প্ৰভু সমস্ত আমাক আপোনাৰ হ'ব চৰণ কমলত ঠাই দিব এই বুলি যদি আইগৰাকীয়ে বা পৰিয়ালটোৱে যদি অতিথি দেৱো ভৱ অতিথিক ঈশ্বৰ জ্ঞান কৰি চাহকণ দিওঁতে তামোলৰ বটাটো আগবঢ়াওঁতে সিদ্ধান্ত মুঠি বা জলপানৰ বাতিটো আগবঢ়াই দিওঁতেও যদি সেৱাভাগ নিবেদন কৰে ঈশ্বৰৰ নামেৰে তাতেই গৃহস্থী ধৰ্মৰ সমস্ত পাপ নাশ হৈ যায় এতিয়া সেইটো আমি কৰোঁ নে নকৰোঁ আকৌ নিজেহে জানিম এতিয়া শাস্ত্ৰই কিন্তু কৰিবলৈ কৈছে এতিয়া আমি অনিৰুদ্ধ দেৱৰে শিষ্য হওঁ মাধৱদেৱৰে শিষ্য হওঁ গোপাল দেৱতাৰে শিষ্য হওঁ শংকৰদেৱৰ শিষ্য সেইটো কাৰ শিষ্য দৰকাৰ নাই প্ৰথম কথা আমি এক ঈশ্বৰৰ সন্তান মানুহ ভূপেন হাজৰিকাদেৱে সিদ্ধান্ত দিছে তৃতীয় স্কন্ধ কপিল দেৱহূতি আখ্যানত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে পঞ্চম স্কন্ধত ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলৰ আগত উপদেশ প্ৰদান কৰিছে মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাক নকৰিও নাৰ মানে নৰক বা নষ্ট কৰা মনুষ্য শৰীৰটো আত্মা তত্ত্বই আমি যেতিয়ালৈকে লাভ কৰিব নোৱাৰি 84 লক্ষ বাৰ বিভিন্ন যোনিত আমি জন্মগ্ৰহণ কৰিম দুখ কষ্ট ভোগ কৰিম মানুহৰ শৰীৰটোত সোমাব নোৱাৰালৈকে জীৱৰ মুকুতি নাই যিদিনাই মানুহৰ শৰীৰটো পাম 84 লক্ষ যোনিৰ ভিতৰত মানুহৰ শৰীৰটোৱে হ'ল উত্তম পাত্ৰ আৰু এই উত্তম পাত্ৰটো পায়ো মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুই বাহা ভাই তৃণ তৰুহিলা এই মনুষ্য শৰীৰটো উত্তম পাত্ৰ হোৱাৰ পাছত ইয়াক লাভ কৰিলা লাভ কৰাৰ পাছত বিষয় সুখ ভোগত তুমি নৰক পথত নিজকে লৈ গলা শাস্ত্ৰই শুদ্ধ পথটো দিছে গুৰুসকলেও শুদ্ধ পথটোৱে দেখুৱাই আছে এতিয়া শিষ্যসকলে আমি বোলে আমি অনিৰুদ্ধ দেৱৰ শিষ্য তুমি শংকৰদেৱৰ শিষ্যে বোলে আমি শংকৰদেৱৰ শিষ্য তোমালোক অনিৰুদ্ধ দেৱৰ শিষ্যে এনেকুৱা দুমুখীয়া ভাৱনাযুক্ত হৈ তোমালোকৰ গোটেই নীতি নিয়ম ভুল আমাৰটোহে শুদ্ধ আপোনালোকে যদি কয় তোমালোকৰটো ভুল আমাৰটোহে শুদ্ধ তেতিয়াহ'লে এজনো এনেকুৱা চিন্তা ভাৱেৰে ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব নোৱাৰে তে মানুহ হিচাপে মানুহৰ কৰ্তব্য মানুহ হিচাপে মানুহৰ গুণযুক্ত চিন্তাৰে আমি সমাজত অৱস্থান কৰিবলৈ শিকিব লাগিব চেষ্টা কৰিব লাগিব হাজুৰ্য মুখ্যক মূৰ ইচ্ছা নকৰয় বিৰল ভক্তি মাতৃ আৰাকে কহয় যে ভক্তি আশ্ৰয় কৰা মাত্ৰকে জীৱৰ মুকুতি হ'ব এইটো নিশ্চিত সেইকাৰণে কপিল প্ৰভুৱে মাতৃক কৈছে মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে জানা মুকুতিৰ হোৱে পাত্ৰ ভক্তি কৰিলে মুক্তি নিশ্চিত মুক্তি বিচাৰি ভক্তি নকৰিবা এতিয়া আমাৰ হয়তো আজি অনুষ্ঠান ভাগিত গাঁৱৰ প্ৰত্যেক ঘৰ গৃহস্থীৰ পৰা উদ্যোক্তা মণ্ডলীৰ কৰ্মকৰ্তাসকলে আলোচনা মৰ্মে সিদ্ধান্ত লৈছিল এটা নিৰ্দিষ্ট বৰঙণি অনুষ্ঠান ভাগিৰ কাৰণে লোৱা নাইনে বাৰু ঘৰমলি কিবা এটা 200 টকামান বা 500 টকামানকৈ নিৰ্ধাৰণ কৰিছে ঘৰে প্ৰতি এতিয়া প্ৰশ্নটো হ'ল ঘৰে প্ৰতি 200 টকাকেই যেনিবা আমি ধৰি লৈছোঁ ঘৰে প্ৰতি 200 টকাকৈ দিব লাগিব তে দিয়াৰ পাছত যদি কাৰোবাৰ ঘৰত প্ৰসাদৰ ভাগ এটা নপৰে কি কৰিব আপোনালোকে 200 টকা ময়ো দিছিলোঁ প্ৰসাদৰ ভাগ লাগিবই বোলে আমাৰ বাপজন চাকৰিত আছে মইতো পইচাটো দিছোঁ গতিকে ভাগ এটা লাগিবই তেওঁ চাকৰিৰ পৰা আহক নাহক দৰকাৰ নাই মোৰ আমাৰ চিন্তাটো হ'ল এইটো এটা নামঘৰলৈ কেলৈ আহিলোঁ 200 টকা চান্দা দিছোঁ গতিকে খাবলৈ পাব লাগিব ঘৰত আজি সিদ্ধ বনোৱা নিষেধ বিদ্যালয়ৰ পৰা আহি হেৰি আপুনি ডিউটিৰ পৰা আহি হ'লে পোনে পোনে নামঘৰলৈ যাব খাবলৈ
ল'ৰা ছোৱালীকেইটাকো কৈ পঠিয়ালোঁ মই নামঘৰলৈ যাওঁ, তোমালোকে স্কুলৰ পৰা আহি ঘৰত ভাত পানী নিবিচাৰিবা, নামঘৰত আজি সকলো বাৰ পাইৰ কাৰণে সিদ্ধান্ত ৰন্ধন কৰা হৈছে, তাতে খাবাগে দেই। তাৰমানে অৰ্থটো কি? খাবলৈহে নামঘৰলৈ আহিলোঁ, কৃষ্ণ কথা শুনিবলৈ নামঘৰলৈ নাই অহা। দৰ্শনটো হ'ল সেইটো। মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, মানে নামঘৰলৈ যে আহিলোঁ ভক্তি কৰিবলৈ নাই অহা, নামঘৰলৈ আহিলোঁ খাবলৈ চান্দাটো দিলোঁ যে, তাৰ অৰ্থটো হ'ল মুক্তি বিচৰাটো ভক্তি কৰা, মানে মুক্তি বিচাৰি বিচাৰি ভক্তি কৰা। খাবৰ বাবেহে নামঘৰলৈ আহিলোঁ। শাস্ত্ৰই কৈছে খাবলৈ বিচাৰি নামঘৰলৈ নাহিবা, অৰ্থাৎ মুক্তি বিচাৰি ভক্তি নকৰিবা। তোমালোকে ভক্তি কৰা, মুক্তি আপোনা আপুনি হ'ব। নামঘৰলৈ যোৱাচোন, 200 টকাকৈ তুলিছে, কৰ্মকৰ্তাসকলে চিন্তা কৰিছে নহয়, দিনটো বহি থাকিব, কিবা এটাতো খুৱাব লাগিব ৰাইজক। এতিয়া উদ্যোক্তা মণ্ডলীক আমি দায়িত্ব দিছোঁ, চিন্তা তেওঁলোকে কৰিব, মাত্ৰ বৰঙণিটো আমি তেওঁলোকক দি দিব লাগে। তেওঁলোকে জানে নহয়, পঢ়াই শুনাই শিক্ষিত। তেওঁলোকৰ নামটো কোনে প্ৰস্তাৱ কৰিছিল? আমি ৰাইজখনেহে প্ৰস্তাৱ কৰিছিলোঁ সম্পাদক হিচাপে। গতিকে তেওঁৰ ওপৰত যদি বিশ্বাস নাছিল এইটো পইচাখিনি খাব, তেনেহ'লে তেওঁৰ নামটো প্ৰস্তাৱ কৰাখিনি গাতহে দুখ। আমি কৰাখিনি গাতহে দুখ, কি টকা তেওঁৰ নামটো প্ৰস্তাৱ কৰিবলৈ, যদি জানিছিলে পইচা খাব বুলি। সেইটো মনলৈ আনিব নালাগে। যদি আনো তেতিয়াহ'লে প্ৰসাদ খাবৰ বাবেহে বা সিদ্ধ খাবৰ বাবেহে 200 টকাটো দিলোঁ। আৰু শাস্ত্ৰই সেইটোকে নকৰিবলৈ কৈছে, যে ভক্তি কৰা, মুক্তি নিবিচাৰিবা। ভক্তি কৰিলে মুক্তি তোমাৰ এনেই হ'ব। এই কথাটোকে বৰ্তমান পদবন্ধে ক'লে। তাৰ